যোৱা 26 তাৰিখ সোমবাৰ দিনা আমাৰ জনগোষ্ঠী তাত ছোৱালী চাপৰ চাহবাগিচা নম্বৰ লাইনৰ এজন ছোৱালী মফিদুল নামৰ ল'ৰা এজন, তেওঁ বহুত ধুৰন্ধৰ তেওঁ, আৰু তেওঁ এনেকুৱা ফেচবুকৰ জৰিয়তে তেওঁক এনেকুৱা প্ৰস্তাৱ দিছে আৰু দিয়াৰ কাৰণে তেওঁ ছোৱালীটো বাধ্য হোৱা হৈছে। আৰু তেনে ক'ব গ'লে এক প্ৰকাৰ এইটো লাভ জিহাদ বুলি ক'ব লাগিব, কাৰণ যেনেকে মানে প্ৰস্তাৱ দিছে ফেচবুকৰ জৰিয়তে তাক জিন্দাগীৰ পৰা চেছ কৰি দিম এনেকুৱা এটা প্ৰস্তাৱ দিছে। আৰু তেওঁ এনেকুৱা মানে ল'ৰাটো মফিদুল ইছলাম নামৰ ল'ৰাটো, আৰু তেওঁক ৰাতিপুৱা 10টাৰ পিছত তেওঁক অপহৰণ কৰি লৈ যায়, বিলাচীপাৰা অভিমুখে লৈ যায়, আৰু তেওঁক এদিনা তেওঁ তাত কেনেকে ৰাখে গম নাপাওঁ, কিন্তু এনেকুৱা আমাৰ জনগোষ্ঠীটোৰ ওপৰত এনেকুৱা বেয়া নজৰ দিছে। আৰু আমাৰ জনগোষ্ঠীটোৰ মানে চিন্তনীয় বিষয় হৈছে, আমি আদিবাসী ছাত্ৰ সন্থাসকলে এইখিনি ক'ব বিচাৰিম যে এনেকুৱা এটা জনগোষ্ঠীক, আদিবাসী জনগোষ্ঠীক এনেকুৱা চকুৰে চাই আছে আৰু এনে লাভ জিহাদ হিচাপত ব্যৱহাৰ কৰি আছে। গতিকে আমি ধিক্কাৰ জনাম যে এনেকুৱা এটা বেলেগ জনগোষ্ঠীক টাৰ্গেট কৰি পেলাই তেওঁক এটা বেয়া প্ৰস্তাৱ দিব, বেয়া ধৰণৰ মানে অশ্লীল ভাষা কৰিব, বেয়া প্ৰস্তাৱ দিব। গতিকে আমি তেনেকুৱা হ'বলৈ নিদিওঁ। আৰু এনেকুৱা যদি ল'ৰাটোক বা এই মফিদুল ইছলাম যদি এই ক্ষেত্ৰত যদি বাচিবলৈ চেষ্টা কৰে, তেতিয়াহ'লে আমি আদিবাসী ছাত্ৰ সন্থা পুলিচ প্ৰশাসনক আহ্বান জনাম আৰু আহ্বান কৰিম যে এনেকুৱা ল'ৰাটোক বা ল'ৰাজনক বিশেষ ব্যৱস্থা ল'বৰ কাৰণে বা জেল হাজতলৈ পঠাবৰ কাৰণে ব্যৱস্থা ল'ব লাগে। কাৰণ আমাৰ জনগোষ্ঠীটো এনেকুৱা পৰিস্থিতি, যিহেতু বাগান অঞ্চল আছে বা বস্তি গাঁও অঞ্চলত আছে, ছোৱালীবিলাকে আমাৰ সুৰক্ষিত নহয় এতিয়া। গতিকে আমি দাবী জনাম আদিবাসী ছাত্ৰ সন্থাসকলে অসম চৰকাৰ আৰু পুলিচ প্ৰশাসনক এই মফিদুল পখণ্ডী মানুহজনক বৃহৎ ব্যৱস্থা লোৱাৰ কাৰণে আমি দাবী জনাইছো। মফিদুলৰ ঘৰ ক'ত? আমি গম পাইছো ইতিমধ্যে 6 নম্বৰ কলাবাৰী বুলি জানিব পাৰিছো। আৰু তেওঁ এনেকুৱা পখণ্ড ক'ব লাগিব, এই পখণ্ড ল'ৰাজন এনে ফেচবুকৰ জৰিয়তে এনেকুৱা অশ্লীল ব্যৱহাৰ কৰিছে, অপহৰণ কৰি পেলাই তাক লৈ যায় আৰু বেয়া প্ৰস্তাৱ দিয়াৰ কাৰণে বাধ্য কৰায় ছোৱালীজনী। আমি জানিব পাৰিছো পুলিচ প্ৰশাসন চাপৰ আৰক্ষী বিষয়ৰ জৰিয়তে আমি জানিব পাৰিছো বিলাচীপাৰা ইফানে সোণামুখীৰ ওচৰতে তাক লুকাই ৰাখিছিল, আৰু পুলিচ প্ৰশাসনে এজাহাৰ দিয়াৰ পিছত পুলিচ প্ৰশাসনে তাক কৰায়ত্ব কৰি পেলাই চাপৰ থানাত আজি আনিছে।